আজি মই তিতাকেৰেলা আচাৰ বনাম। প্ৰথমে তিতাকেৰেলাখিনি মিহিকৈ কাটি ল'লোঁ। অলপ নিমখ দি মই সানি লৈছোঁ। তাৰপিছত মই এৰাতিৰ কাৰণে থৈ দিম। পিছদিনাখন মই চালনী এখনত মেলি পানী যাবলৈ দিম। তাৰপিছত টাৱা এখনত মই মছলা মিঠি গুটি 2 চামুচ, পাঁচফোৰণ 2 চামুচ, সৰিয়হ 2 চামুচ, আজৱাইন 2 চামুচ আৰু জলকীয়া 5টামান দি মই অলপ ভাজি ল'ম। ভাজি লোৱাৰ পিছত মই মিক্সিত পিচি ল'ম। বেছি মিহি কৰিব নালাগে। তাৰপিছত কেৰাহী এখনত তেল দি কেৰেলাখিনি মই দি দিম। তাৰপিছত কেৰেলাখিনি দি পেলাই মই অলপ লৰাই থাকিম। অকণমান বেছি দেৰি খাব নালাগে, অকণমান সিজা নিচিনা হ'লে তাৰপিছত মই তাতে মছলাখিনি দি দিম, যি মছলা খুন্দিছিলোঁ। তাৰপিছত মই কাশ্মীৰী ৰং দিলোঁ কালাৰ হ'বৰ কাৰণে। তাৰপিছত অকল মিলাই ল'ম। ৰেডি হৈয়ে গৈছে। এতিয়া মই ঠাণ্ডা হ'ব দিলোঁ। ঠাণ্ডা হোৱাৰ পিছত কাঁচৰ বটল এটা ভৰাই থৈছোঁ। তাৰপিছত অলপ কেঁচা মিঠাতেল দি দিলোঁ। এতিয়া মোৰ তিতাকেৰেলা আচাৰ ৰেডি হৈ গ'ল। আপোনালোকে বনাই চাব।